হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত ইখনৰ পিছত সিখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে আজি ভাৰতীয় সেনাৰে যেটো সময়ত বৈঠক অনুষ্ঠিত হৈছে তাৰ পিছত কাইলৈ কেন্দ্ৰীয় কেবিনেট অনুষ্ঠিত হ'ব এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছো কেবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে আজি বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু লগতে আমি উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত আজিৰ বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল উল্লেখ হৈছে এনএসজি বিএসএফ সিআরপিএফ আৰু এসএসবিৰ সৈতে বৈঠকত মিলিত হৈছিল পেহেলগাম ঘটনা সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছিল আজি এই গুৰুত্বপূৰ্ণ আলোচনা হৈছে কাইলৈ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব কাইলৈ কেন্দ্ৰীয় কেবিনেটত কেবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব কাইলৈ দিনৰ 11 বজাত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় কেবিনেটত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব আৰু পাকিস্তানৰ বিপৰ্যয় এই মুহূৰ্তত নিশ্চিত হৈ পৰিছে সেয়া স্পষ্ট উল্লেখ্য বিষয়টো হৈছে যে যেটো সময়ত ভাৰত পাকিস্তানৰ যুদ্ধ হ'ব নেকি এনে ধৰণৰ আশংকা ক্ৰমান্বয়ে তীব্ৰতৰ হৈ পৰিছে একেটা সময়তে চীনে মুকলিকৈ পাকিস্তানক সমৰ্থন কৰি যেটো সময়ত পাকিস্তানৰ মনোবল বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে সেই সময়ত বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰ ভাৰতৰ পক্ষত আছে উল্লেখ্য যে বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰ ভাৰতৰ পক্ষত আছে আৰু সেই মুহূৰ্তত আমি উল্লেখ কৰিব বিচাৰিছো যে ভাৰত ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু হৈছে ভাৰতৰ সেনা সম্পূৰ্ণৰূপে সাজু হৈছে কাইলৈ কেন্দ্ৰীয় কেবিনেট অনুষ্ঠিত হ'ব দিনৰ 11 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত এই কেন্দ্ৰীয় কেবিনেট অনুষ্ঠিত হ'ব আজি বিশেষ বৈঠক অনুষ্ঠিত হৈছিল আজি এই বিশেষ বৈঠক অনুষ্ঠিত হৈছিল এনএসজি বিএসএফ সিআরপিএফ আৰু এসএসবিৰ সৈতে পেহেলগামৰ ঘটনাক লৈ ইখনৰ পিছত সিখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে কেন্দ্ৰীয় চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ইখনৰ পিছত সিখন ডাঙৰ বৈঠকত মিলিত হৈছে আৰু আজিৰ দিনটোত এই মুহূৰ্তত আমি উল্লেখ কৰিব বিচাৰিছো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কাইলৈ কেন্দ্ৰীয় কেবিনেট অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেট অনুষ্ঠিত হ'ব আৰু সেই কেন্দ্ৰীয় কেবিনেটত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ দিশে অগ্ৰসৰ হ'ব ভাৰতে পেহেলগামৰ ঘটনাৰ প্ৰতিশোধ ল'বলৈ পাকিস্তানৰ ওপৰত সম্পূৰ্ণৰূপে প্ৰতিশোধ ল'বলৈ ভাৰত প্ৰস্তুত হৈ আছে ভাৰতৰ সেনা জোৱান বৰ্তমান সময়ত সম্পূৰ্ণৰূপে প্ৰস্তুত আজিৰ দিনটোত এনএসজি বিএসএফ সিআরপিএফ আৰু এসএসবিৰ সৈতে গৃহ মন্ত্ৰালয়ৰ এক বিশেষ বৈঠক অনুষ্ঠিত হৈছিল সেই বিশেষ বৈঠক ইতিমধ্যে সেই বিশেষ বৈঠকত কি সিদ্ধান্ত হ'ল পৰৱৰ্তী সময়ত আমি আপোনালোকক জনাম কিন্তু এই বিশেষ বৈঠকৰ জৰিয়তে এটা পাকিস্তানৰ ওপৰত ভয়ংকৰ যে আক্ৰমণ ভাৰতে সংঘটিত কৰিব সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে পেহেলগামৰ ঘটনাৰ পিছত ইতিমধ্যে বিৰোধী দলসমূহ একত্ৰিত হৈছে ৰাহুল গান্ধীও আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বিশেষ অধিৱেশন অনুষ্ঠিত কৰিব লাগে বুলি কৈছে আৰু ভাৰত যে একত্ৰিত সেয়া প্ৰমাণ কৰিব লাগে বুলি কৈছে ৰাহুল গান্ধীয়ে একে সময়তে সেনাৰ উচ্চপদস্থ বিষয়াৰ সৈতে আজি বৈঠকত মিলিত হৈছিল আৰু কাইলৈ কেন্দ্ৰীয় কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এনডিএ চৰকাৰে গতিকে লক্ষণীয় বিষয় হৈ পৰিছে পাকিস্তানৰ সন্মুখত যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদ আহিব পাৰে এয়া প্ৰায় নিশ্চিত হৈ পৰিছে ইতিমধ্যে ভাৰত চৰকাৰে ভয়ংকৰভাৱে প্ৰতিশোধ ল'বলৈ সাজু হৈছে